স্যাটেলাইট সিটিৰ নিৰ্মাণৰ নামত ব্ৰহ্মপুত্ৰৰ খুঁটি বন্ধ কৰাৰ পৰিকল্পনা। এই পৰিকল্পনা পৰিহাৰ কৰাৰ দাবীত মহিলাসকলক প্ৰতিবাদ। কামৰূপৰ লাহেশ্বৰী চাপৰি কৃষিভূমিসমূহ সুৰক্ষা প্ৰদান কৰিবলৈ ওলাই আহিল অঞ্চলটোৰ মহিলাসকল। লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিয়ে লাখ শ্বহীদ বেদী প্ৰেক্ষাগৃহত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। স্যাটেলাইট টিভি বনোৱাৰ নামত প্ৰাকৃতিকভাৱে বৈ অহা লাহেশ্বৰী ব্ৰহ্মপুত্ৰ খুঁটি বন্ধ কৰাক লৈ এই তীব্ৰ প্ৰতিবাদ। লাহেশ্বৰী চাপৰিৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি চৰকাৰে কেতিয়াও অধিগ্ৰহণ নকৰো বুলি স্পষ্টীকৰণ দিবলৈ দাবী। লাহেশ্বৰী খুঁটি বন্ধ কৰা পৰিকল্পনা পৰিহাৰ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে। চৰকাৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নি চৰকাৰক। যদি এই নৈৰ পানী নাথাকে তেতিয়াহ'লে আমাৰ এই মাটিবিলাকত ইমানখিনি উপাৰ্জন কেতিয়াও নহ'লহেঁতেন। গতিকে সেইকাৰণে আমি কৈছোঁ, আজি আমি মহিলা সমিতিও নিৰ্বাচন কৰিলোঁ। আমাৰ সমিতিটো আছেই। আমি ইতিমধ্যে MLA, SDC, DC আদি অফিচতো প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা বুজটো লৈছোঁ। তেওঁলোকে কিন্তু খুলি কোৱা নাই, কেৱল এটা কথাই কয় যে নৈখন বন্ধ কৰিলে বহুত মাটি হ'ব। আমিতো মাটি বিচৰা নাই, তেওঁলোকে বহুত মাটি আমাক কিয় দিয়ে? আমাক খেলিম দিয়াৰ সংস্থান দিব নালাগে। তেওঁলোকে সেইটো ওপৰত কৰি লৈ দুয়ো চাইডৰ যি ভূমি আমি য'ত নেকি উপাৰ্জন কৰি ল'ৰা ছোৱালীক পঢ়াই আছোঁ, খাই আছোঁ, সেইখিনিও নাইকিয়া কৰিব বিচাৰিছে। এইটো আমি কেতিয়াও মানি নলওঁ। আমাক চেটেলাইট চিটি নালাগে। আমাৰ লাহেশ্বৰী যিখন থান আছে সেইখিনিত আমাৰ খেতি পথাৰ আছে। সেইখিনিতে আমাৰ বহুত কৃষক মানুহে তাত খেতি কৰিছে, গৰু ছাগলী পুহিছে। সেই উপাৰ্জনেৰে ল'ৰা ছোৱালী পঢ়ুৱাইছে আৰু লগতে আমাৰ পৰিয়ালটো পোহপাল দি আছে। তাৰ পিছতে আমি কি ধুনীয়া ধুনীয়া খেতি খাব পাইছো। আমাৰ খেতিখিনিত তাৰমানে ঔষধ সাৰ এনে বঙালৰ পৰা কিনিব লগা হোৱা নাই। সেই পানীখিনি আমাক বন্ধ কৰিব নালাগে। সেই পানীখিনিৰ জৰিয়তে মাটিখিনি পলসুৱা হৈছে। সেই পলসুৱা হোৱাৰ কাৰণে আমি তাত স্বাৱলম্বী হৈ থিয় হৈ আছো। যদি এই নৈৰ পানী নাথাকে তেতিয়াহ'লে আমাৰ এই মাটিবিলাকত ইমানখিনি উপাৰ্জন কেতিয়াও নহ'লহেঁতেন। গতিকে সেইকাৰণে আমি কৈছোঁ, আজি আমি মহিলা সমিতিও নিৰ্বাচন কৰিলোঁ। আমাৰ সমিতিটো আছেই। আমি ইতিমধ্যে MLA, SDC, DC আদি অফিচতো প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা বুজটো লৈছোঁ।